আজি আমি ধুনীয়াকৈ আমি দেখাম হ'ব ধুনীয়াকৈ এতিয়া আছে চোৱা কি কৰিছে ব্যায়াম কৰিছে ন ধুনীয়াকৈ ব্যায়াম কৰিছে য়োগা কৰিছে এইটো ভঙি এইটো কি আছে চোৱা আহা 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 উন্নত হাত ওপৰলৈ কৰোঁ হাত ওপৰ কৰি হাত জোৰ কৰোঁ এক কৰোঁ কি আহা আহা খেলোঁ আহা আহা খেলোঁ আহা আহা খেলোঁ হাত ওপৰলৈ কৰোঁ হাত ওপৰ কৰি হাত জোৰ কৰোঁ আহা আহা খেলোঁ খৰকে খোজ কাঢ়োঁ খৰকে খোজ কাঢ়ি কি আছিল নাই আহা আহা খেলোঁ খৰকে খোজ কাঢ়োঁ খৰকে খোজ কাঢ়ি আটাই দৌৰ মাৰোঁ হ'বনে দিয়া কিবা আহা আহা খেলোঁ আহা আহা খেলোঁ হাত ওপৰলৈ কৰোঁ হাত ওপৰ কৰি হাত জোৰ কৰোঁ এইটো এটা ব্যায়াম হয় আহা আহা খেলোঁ আহা আহা খেলোঁ হাত ওপৰলৈ কৰোঁ হাত ওপৰ কৰি হাত জোৰ কৰোঁ এইটো হ'লনে আহা আহা খেলোঁ হাত ওপৰলৈ কৰোঁ হাত ওপৰ কৰি হাত জোৰ কৰোঁ আহা আহা খেলোঁ খৰকে খোজ কাঢ়োঁ খৰকে মানে অলপ খৰকে খোজ কাঢ়োঁ খৰকে খোজ কাঢ়ি আটাই দৌৰ মাৰোঁ আহা আহা খেলোঁ কোৱা আহা আহা খেলোঁ হাত ওপৰলৈ কৰোঁ হাত ওপৰ কৰি হাত জোৰ কৰোঁ আহা আহা খেলোঁ আহা আহা খেলোঁ খৰকে খোজ কাঢ়োঁ খৰকে খোজ কাঢ়ি আটাই দৌৰ মাৰোঁ পাৰিবনে এতিয়া আহা 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 খেলোঁ আহা 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 খেলোঁ হাত ওপৰ কৰোঁ হাত ওপৰ কৰি হাত জোৰ কৰোঁ আহা আহা খেলোঁ খৰকে খোজ কাঢ়োঁ খৰকে খোজ কাঢ়ি আটাই দৌৰ মাৰোঁ এইটো আৰু এবাৰ কৈ দিয়া আহা তুমি খৰকে খোজ কাঢ়োঁ খৰকে খোজ কাঢ়ি আটাই দৌৰ মাৰোঁ মানে খৰকে খোজ কাঢ়িব এইটো চোৱা ইয়াতে কি আছে এইটো প্ৰথম তাৰপিছত খোজ কাঢ়ি আছে তাৰপিছত দৌৰ মাৰি আছে ইফালে বুক ডাউন মাৰি আছে বুক ডাউন এতিয়া এইটো গোটেইখিনি আমি ৰাতিপুৱাৰ ভাগত কৰিব লাগিব ৰাতিপুৱা আৰু সন্ধিয়া বুজি পাইছেনে মোবাইল চাওঁতে এইবিলাক আমি ব্যায়াম কৰিলে শৰীৰটো সুস্থ থাকিব বুজি পাইছেনে এই গোটেইখিনি শৰীৰৰ অংগ প্ৰচলনৰ কাৰণে ব্যায়াম দিছে কিছুমান গীতৰ জৰিয়তে কৈছে আহা আহা খেলোঁ হাত ওপৰলৈ কৰোঁ হাত ওপৰ কৰি হাত জোৰ কৰোঁ হাত জোৰ কৰিলে কি হ'ব এনেকৈ চোৱা হাত ওপৰ কৰি দিছে হাত জোৰ কৰি দিছে আমাৰ এইখিনি অলপ টান পাইছেনে এনেকৈ ব্যায়ামবিলাক কৰি থাকিলে কি হ'ব আমাৰ শৰীৰটো কি হ'ব ভালে থাকিব বুজি পাইছেনে আহা আহা খেলোঁ হাত ওপৰলৈ কৰোঁ হাত ওপৰ কৰি হাত জোৰ কৰোঁ তাৰপিছত আহা আহা খেলোঁ আহা আহা খেলোঁ তাৰপিছত কি আছিল খৰকে খোজ কাঢ়োঁ খৰকে খোজ কাঢ়ি আটাই দৌৰ মাৰোঁ ৰাতিপুৱা ভাগত আমি খৰকে খোজ কাঢ়িব লাগে তেতিয়া যেতিয়া খোজ কাঢ়িম তেতিয়া গোটেই শৰীৰটো আমাৰ অংগবিলাক কি হ'ব লৰচৰ হ'ব আৰু লৰচৰ হ'লে আমাৰ কি হ'ব শৰীৰটো ভালে থাকিব